হেল্ল' আজি মোৰ ভিউৱাৰ্ছ হওক মোৰ ছাবস্ক্ৰাইবাৰ্ছ হওক তেওঁলোকক এটা দুখৰ খবৰ। বহুদিন হ'ল সেইকাৰণে অকণমান হিল হৈছে বাৰু পেইনটো। যোৱা নৱেম্বৰ মাহত মোৰ ল'ৰাটোৱে এটা কিটেন তিনিদিনীয়া মেকুৰী পোৱালি এটা ৰেস্কিউ কৰিছিলে। এই আগফালে মানে গেটৰ সন্মুখত কোনোবা কাৰ্টুনত এৰি গৈছিলে। ইমান অকণমানি, এতিয়া অকণমানি 3 দিন 4 দিনো হোৱা নাই মানে ডক্টৰৰ মতে আৰু মানে সৰু ইমান অকণ আৰু চকু মেলা নাই। কি খাব কি নাখাব নাজানো। বাকী আমি যি গাখীৰ ঘৰত খোৱা হয় সেই গাখীৰ খোৱালেতো সিটো নাবাচিব। এনেকুৱা ধৰণৰ পটককৈ আমি ইণ্টাৰনেট কৰি গম পালোঁ যে তাক বেডত লৈ যাওঁ, যি ছাজেষ্ট কৰে ইয়াক আৰু আমি এডপ্ট কৰিম আৰু এনেকুৱা ডিচিশ্যন ল'লোঁ। লগে লগে আমি বেডৰ ওচৰত গ'লোঁ। এটা মিল্ক পাউডাৰ পায়। 3 দিন 4 দিনৰ বাচ্ছা যেতিয়া মাকৰ গাখীৰ নাপায় তেতিয়া মানে এইটো খুৱাব লাগে আৰু বাকী গাখীৰ দিলে তাৰ পেটৰ অসুখ হ'ব বা অন্য ধৰণৰ পেলু চেলু হৈ যাব। আৰু সৰু হয় ন, মাকৰ একো নিউট্ৰিশ্যন নাপালে তাৰ ইমান একো গাত মানে শক্তিও নাথাকে, ডাইজেশ্যনটো একদম বেয়া হৈ যায়। মিল্ক পাউডাৰ আনিলোঁ আৰু ডক্টৰৰ ছাজেশ্যনত আৰু যি কৰিব লাগে তেনেকৈ কৰিলোঁ। তাৰপিছতে কি হ'ল, তাৰপিছতে এটা ডাঙৰ কৰিলোঁ। নৱেম্বৰ 8 তাৰিখে পাইছোঁ। একদম ধুনীয়াকৈ আৰু লিকুইড খুৱাইছোঁ। 1.5 মাহমানলৈকে লিকুইড খুৱাইছোঁ তাক, মানে সেই মিল্ক পাউডাৰটো খুৱাইছোঁ। তাৰপাছতে আমি চলিড ষ্টাৰ্ট কৰিলোঁ। তাৰপাছতে নৰ্মেল আৰু এনেই মেকুৰী যি খায় তেনেকৈ আৰু মাছ ভাত হওক মাংস ভাত হওক যি দিওঁ সেইটো খায়। সি কিন্তু মিল্ক প্ৰডাক্টটো অকণমান এভইড কৰিছিলে বাৰু। মিল্ক বস্তুটো খোৱাটো বেয়া বুলি কয়, পাছত দিগদাৰ হয় বুলি কয় আৰু কিন্তু সি মাছ মাংস তেনেকৈ খায়। কিন্তু শুকান মাছ বা এনেকুৱা বস্তুবোৰ সি অকণমান খাব জনাও নাছিলে চাগে বাৰু। সেনেকৈ ডাঙৰ কৰিলোঁ তাক। বিৰাট মৰমৰ মানে সি মানে এনি টাইম মোৰ লগতে থাকে। যিসকলে মোৰ মাজে মাজে ভিডিঅ'জ চাই ইউটিউবত হওক বা ৰিলচবিলাক চাই নহয় গম পাইছিলে সি মোৰ 2টা পেট, এটা ডগী এটা আছে আৰু এটা কিটেন। তাৰপিছত দুইটাই মৰমৰ, বাট ই সৰু আছিলে ন, সৰুবিলাক সদায় বেছি মৰমৰ নিচিনা হৈ থাকে আৰু মাকৰ কাৰণে। ইয়াক ইমান বেছি মৰম কৰিছিলোঁ। কিন্তু কি কৰিব, মই ঘৰলৈ গৈছিলোঁ যে মাজতে, ঘৰলৈ যাওঁতে হেৰি হ'ল, ওপৰৰ পৰা পৰিলে, 5th ফ্ল'ৰৰ পৰা পৰিলে। এওঁলোকে মানে গম নাপালে। তলত ছিকিউৰিটি আহি খবৰ দিলে মেকুৰীটো পৰিছে, পৰি কিনে তাৰ কি ভাঙিছে একো গম নাপায়। সি চেঞ্চলেছ হৈছে আৰু লাহেকৈ, কিন্তু ব্ৰেইনৰ এটা ছাইড মানে ডেমেজ হৈছে আৰু এনেকুৱা। ভেটেনেৰীত লৈ গ'ল, তাতে ক'লে যে এনেকুৱা সি 2-3 দিনে থাকিব আৰু চাগে খুব বেছি। তাৰপিছতে ময়ো আহিব পৰা অৱস্থাত নাই। খবৰটো মোক লগে লগে দিলে বাৰু, কাৰণ সি মোৰ বহুত মৰমৰ আছিলে। তাৰপিছতে উপায় নাই, মোৰ পাছত ছোৱালীয়ে ভিডিঅ' কল লগাই ক'লে যে মায়া তাৰ লাষ্ট জাৰ্ণি আৰু চোৱা এবাৰ। চালোঁ তাক, সি গুচি গ'ল আৰু সেয়াই আপোনালোকৰ লগতো আজি শ্বেয়াৰ কৰিলোঁ। বহুত দিনৰ পিছত হিল হ'লোঁ, এতিয়া মই ক'ব পাৰিছোঁ। কিন্তু তাৰ কথা ভাবিলে দুখ লাগে। ৰীল 2টামান আছে তাৰ লগত থকা, ভাল মেমৰিজ আছে তাৰ, আৰু তাৰ প্ৰেজেঞ্চ সদায় থাকিব। এটা মৰম লগা পেট আহিছিলে ঘৰলৈ, 4 মাহহে থাকিলে। আৰু যিসকলে জানে যে পেট এটা গুচি যোৱাৰ পাছত কিমানখিনি মানে টাইম লাগে ৰিকভাৰ হ'বলৈ মানুহক। সেয়া মোৰ পেটটো নাই আৰু ই আছে বাৰু। ই এতিয়া পিছে ই অকলশৰীয়া হৈ গ'ল মানে, আৰু ঘৰটো ঠিক কৰি লওঁতে যেনেকুৱা মেছ। কি ঘৰ এইটো, ঠিক কৰোঁ দেই। বাই বাই।